দোকানীয়ে চিঞৰে খা খা, গায়কে চিঞৰে গা গা, পিতায়ে চিঞৰে যা যা। অ' হাই ঐ, পনীয়া হলে দাইলৰ পানীত থাকে ভিটামিন, হাই থাকে ভিটামিন। গাহৰি মাংস দেখিলে মনটোৱে চিঞৰে গাহৰি 1 কেজি কিন, হাই ঐ গাহৰি মাংস 1 কেজি কিন। ঐ পকেটত নাই পইচা, পইচা মানে চুইচা, চুই চোৱাৰ পাছতে ক'ত যায় একো নাই পাত্তা, হাই ঐ একো নাই পাত্তা। অ' হাই ঐ, ঐ কোন তুমি? স্যার মেঘালী। কোন কোন? ঐ কোন তুমি? স্যার মেঘালী, আমি আছো গান গাই চিঞৰি। ঢাং টানানানাং, ঢাং টানানানাং, ঢাং টানানানাং। কোন তুমি মেঘালী? কোন তুমি ৰূপালী? আমি আছো গান গাই চিঞৰি। What is this? This is bloody pigs. Yo, sir. What is this? Bloody pigs. This is গাহৰি মাংস piece, piece. এ মজা, উৰেকান্ত চানি হৰি, এয়া হৈছে মাংস ৰত্ন গাহৰি। স্যার মই কলো মুঠতে 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 লাগে যদি গাইছ কবি চৰকাৰী চাকৰি দিব নোৱাৰিলে দিব পাৰিম গাহৰি মাংস 1 কেজি। আৰে এইটো দেখোন বিউটিফুল বাৰ্তা। উপায় নাই স্যার, কোনেও নিদিয়ে পাত্তা, কৰিব লাগিব অকলে জীৱন যাত্ৰা। বোলে আও হৰি আও ৰাম, ক্লাছটো আমি এতিয়া আৰম্ভ কৰিব যাম। ঘেনচাৰকে এটা প্ৰশ্ন সুধিব নহয় স্যাৰ। কি বা আছিল প্ৰশ্নটো? চাওঁ ভালকে চাওঁ। ডাঙৰীয়া স্যাৰ প্ৰশ্ন কৰিছে, বোলে 1 মিনিটৰ ভিতৰত দোকানৰ পৰা যিকোনো বস্তু এটা খাই খোৱাৰ খন্তেক পাছতে পেটটো গৰ্বৰ কৰিব লাগিব আৰু তাৰ খন্তেক পাছতে মেডিকেল পঞ্চি যাব লাগিব। গতিকে সেই বস্তুটো কি, নাইবা কি বস্তু খাই মেডিকেল পাবিগে 1-2 মিনিটৰ ভিতৰত? এইটো বৰ ভাবিব লগা প্ৰশ্ন দেখোন। ভাবি ভাবি মাথা বেয়া হৈ গৈছিলে ছাৰ, মই কলো বেয়া হৈ গৈছিলে। তাকে এনে ভাবি পালি নাই নাপালি? ভবাৰ বৈচিত্ৰ্য কেইটা কৈ দিছো দে ছাৰ। ভাবিছোং কণী 30-40টা মান খাই দিলে মেডিকেল পঞ্চি যাম, কিন্তু ইমান লগালগতো পেট বেয়া নকৰে। ফাষ্ট ফুডৰ বস্তু বেছিকে খালেও লগালগ পেট বেয়া নকৰে। তাৰপিছতে ভাবিছোং কি খালে আমাৰ বস্তুটো মানে সোনকালে মেডিকেল পঞ্চিম। তাৰপিছতে ভাবি পালং কৈ ছাৰ, 1 মিনিটৰ ভিতৰত খেচেক খেচেককে খাই দিয়া যাওক নিগনি মৰা দৰৱ, খন্তেক পাছতে পেট কৰিব গৰ্বৰ, খন্তেক পাছতে মেডিকেল যাম পঞ্চি খেদা। ৰাম, তই বস্তু বিচাৰি নেপালি, তই চেলেঞ্জৰ কাৰণে প্ৰশ্নৰ কাৰণে তই নিগনি মৰা দৰৱ খাই দিবি? আৰে ছাৰ আপুনি কথাটো বুজা নাই, চেলেঞ্জ ইজ চেলেঞ্জ। আৰু নিগনি মৰা দৰৱ খালে ছাৰ নিগনিহে মৰে, মানুহ নমৰা নহয়। আনফালে আজিকালি যিটোহে ভেজাল হ'ব ধৰিছে, মই কলো ছাৰ নিগনি মৰা দৰৱ খালে 20% নিগনিও নমৰে। সেইটো কথা মানে, তেনেহ'লে তই উপায় নাই, চেক কৰি চাবলৈ খাই চাবি দে, 1 পেকেট আনি মাৰি দিবি ঘাটাক ঘাটাক পানীৰ লগত খেৰেক। তাৰপিছতহে গম পাম বোলে নিগনি মৰা দৰৱ খালে মানুহ মৰে নে নিগনি মৰে নে মানুহ নমৰে নে নিগনিও নমৰে। দেখা যাওক, যোনে প্ৰশ্ন কৰিছিলে সি উত্তৰ পাই গ'ল। তাৰ পিছত নেক্সট প্ৰশ্ন। এইটো প্ৰশ্ন ছাৰ হাঁহি মুখে দিয়া নহয়, এইটো প্ৰশ্ন অকণমান মানে কি ক'ম আৰু, এইটো প্ৰশ্ন দিছে গুণগুণৰ কঠীয়াতলিৰ বিষয়ে অকণমান কওক। হয় এইটো হাঁহি মুখে দিয়া নহয়, কিন্তু গুণগুণ চেতিয়া কঠীয়াতলিত উচ্ছেদ অভিযান পুৰা ভাইৰেল মাৰিছিলে। আচ্ছা কি ক'ব দিছে, ক আৰু কিবা এটা। তাকে ছাৰ আমিনো আৰু কি ক'ম, ঘটনাবিলাকতো যিহেতু সকলোৱে গম পাইছে। গাঁৱৰ মানুহ খেতিৰ লগত জড়িত, খাদ্য প্ৰধান উৎস হৈছে খেতি, জীৱিকাৰ প্ৰধান উৎস হৈছে খেতি।
গতিকে উচ্ছেদ অভিযান চলিলেও খেতি শেষ কৰি ল'ব পৰাকে সময় দিব লাগে যিহেতু অন্য কোনো বেলেগৰ মানুহ নহয় এয়া হৈছে অসমৰ খিলঞ্জীয়া মানুহ সেয়াই তো এয়া আছিল হয়তো বৰ্তমান এই সমস্যাটো সমাধান হৈছে প্ৰব্লেমটো সলভ হৈছে পাছত বাৰু কঠিয়াও পঠিওৱা হৈছিল যি কি নহওক সমস্যা সমাধান হ'ল যেতিয়া আমিও সমাধানৰ উৎস শেষ কৰি আগবাঢ়ো অন্য দিশলৈ তাকে সমস্যা সমাধান হ'ল যেতিয়া আমিও আগবাঢ়ো অন্য দিশে নেক্সট কি আছিলে নেক্সট প্ৰশ্নটো আছিলে ৰাম আৰু শ্ৰীকৃষ্ণৰ মাজত কি পাৰ্থক্য আছে দিব পাৰিবি না তহঁতে উত্তৰটো চেষ্টা মাৰিছা নাছা নে কি একদম মাৰিব লাগিব চেষ্টা কাৰণ চেষ্টাৰ অসাধ্যই খাদ্য মাৰ ষ্টাৰ্ট তো আপোনালোকে হয়তো গম পাইছে জানেই জ্ঞাত আমিও জ্ঞাত গুগলত চালেও এয়াই দেখিব যে ৰাম আৰু কৃষ্ণ দুয়োজনে হিন্দু ধৰ্মৰ বিষ্ণুৰ অৱতাৰ আছিল কিন্তু তেওঁলোকৰ জীৱন আৰু চৰিত্ৰত কিছুমান গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে যেনে ৰাম এজন আদৰ্শ পুৰুষ হিচাপে পৰিচিত আছিল তেওঁৰ ধৰ্ম আৰু পৰিয়ালৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে জনাজাত আনহাতে শ্ৰীকৃষ্ণ এজন লীলাময় পুৰুষ হিচাপে পৰিচিত তেওঁ বিশ্বক পথ দেখুৱাবলৈ বিভিন্ন ৰূপত অৱতীৰ্ণ হৈছিল তেওঁৰ জীৱনত প্ৰেম যুদ্ধ আদি বিভিন্ন দিশ সামৰি লৈছে ভাল হৈছে সুন্দৰ হৈছে তাৰপিছত তেওঁলোকৰ বিষয়েনো কোনে নেজানে সকলোৱে যিহেতু জানে বেছিনো কি কৈ থাকিব তো এটা কথা কৈ দিছো আৰু তো আপোনালোকে যদি ভগৱান ৰামৰ বিষয়ে জানিবলৈ বিচাৰে তেওঁৰ জীৱনৰ বিষয়ে জানিবলৈ বিচাৰে তেন্তে আপোনালোকে ৰামায়ণ পঢ়িব লাগিব আনহাতে যদি ভগৱান শ্ৰীকৃষ্ণৰ কথা তেওঁৰ জীৱনৰ কথা জানিবলৈ বিচাৰে তেন্তে ভাগৱত গীতা পঢ়ক নাইবা মহাভাৰত পঢ়ক গম পাই যাব এয়া আছিল চমু পাৰ্থক্য মুঠতে ৰাম আৰু ভগৱান শ্ৰীকৃষ্ণ দুয়ো বিষ্ণুৰে অৱতাৰ আছিল হয় ছাৰ গতিকে এই মূল্যৱান প্ৰশ্নটো এই সুন্দৰ প্ৰশ্নটো কৰাৰ বাবে আপোনাক বহুত ধন্যবাদ জনাইছো এনেকুৱা প্ৰশ্ন আৰু কৰিব আমি আনসাৰ দিবলৈ ট্ৰাই কৰিম একদম ভাল হৈছে দেই তো শেষ হ'ল যদি এতিয়া আমি কি কৰিব লাগে ঘৰা ঘৰি হয়তো হ'ব লাগে ন নকব ছাৰ মিহি কথা গানে ওলাই যায় বোলে মিহি কথা ৰে ঐ কথা লৰে আঠাৰে ঐ নিগনিৰে মাথাৰে ঐ জানৈ গছৰে পাতেৰে খাতেৰে মাতেৰে গাতেৰে ভাতেৰে গানৰ অৰ্থৰ অটো নাই ফৰ্থৰ ফটো নাই মঠৰ মটো নাই চেছ নহ'ব এনেকুৱা তেনে যদি ছাৰ ছুটি হৈ যাওক য়েছ ছুটি ডাম